শিক্ষাৰ্থীসকল, তোমালোকক আজি মই কেন্দ্ৰীয় মান চেন্ট্ৰেল ভেলুজ কি সেই বিষয়ে ক'বলৈ ওলাইছোঁ। এতিয়া ধৰা তোমালোকৰ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ গড় বয়স 13 বছৰ। এতিয়া এই বাক্যটোত ছাত্ৰ ছাত্ৰীসকলৰ গড় বয়স 13 বছৰ বুলি কোৱা কথাটোৰ অৰ্থ এইটো নহয় যে প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীৰ বয়স 13 বছৰ। তাৰে কিছুমান ছাত্ৰ ছাত্ৰীৰ বয়স হয়তো 13 বছৰতকৈ অলপ কম, কিছুমানৰ হয়তো 13 বছৰ আৰু কিছুমানৰ হয়তো 13 বছৰতকৈ অলপ বেছি। কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ বয়সৰ গড় 13 বছৰ বুলি কোৱাৰ অৰ্থটো এইটোৱে যে 13 বছৰৰ আশে পাশে হয়তো 13 বছৰ 1 দিন, 13 বছৰ 1 মাহ বা 13 বছৰ 6 মাহ বা 13 বছৰ 8 মাহ বা 14 বছৰ এনেকুৱা মানবোৰক যেতিয়া যোগ কৰি মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যাটোৰে হৰণ কৰা যায় তেতিয়া গড়টো পোৱা যায়। আৰু সেইকাৰণে 13 বছৰটো কি বুলি কোৱা হয়? প্ৰতিনিধিত্বমূলক মান বা কেন্দ্ৰীয় মান বুলি কোৱা হয়। এতিয়া আমি কেন্দ্ৰীয় মানৰ বিষয়ে আলোচনা কৰিম আৰু এই আলোচনা 3 ধৰণে কৰা হয়। 1 নম্বৰ হ'ল মাধ্য, ইংৰাজী শব্দটো হ'ল মিন। 2 নম্বৰ বহুলক, মোড আৰু 3 নম্বৰ হ'ল মধ্যমা। মিডিয়ান। এতিয়া আমি আজি আলোচনা কৰিম মাধ্যৰ বিষয়ে। মই তোমালোকক লিখি দিলোঁ 3 ধৰণৰ কেন্দ্ৰীয় মানৰ বিষয়ে আলোচনা কৰিম: মাধ্য, বহুলক আৰু মধ্যমা। প্ৰথমতে আমি আজি মাধ্যৰ বিষয়ে আলোচনা কৰিম। মাধ্যনো কি? তোমালোকে যে গড় ব্যৱহাৰ কৰিছিলা, গড় মান, গড় বয়স যে ব্যৱহাৰ কৰিছিলা, সেই গড়টোকেই মাধ্য বুলি কোৱা হয়। গতিকে কেইটামান পৰ্যবেক্ষণৰ মাধ্য উলিয়াবলৈ আমি কি কৰিম? পৰ্যবেক্ষণ কেইটা মানে দিয়া থকা ৰাশিকেইটাৰ যোগফলটোক পৰ্যবেক্ষণৰ মুঠ সংখ্যাৰে হৰণ কৰিম। গতিকে মাধ্যৰ সূত্ৰটো হ'ব মাধ্য সমান পৰ্যবেক্ষণ সমূহৰ সমষ্টি হৰণ মুঠ পৰ্যবেক্ষণৰ সংখ্যা। এইটো হ'ল মাধ্য উলিওৱাৰ সূত্ৰ। আগতে তোমালোকে মাধ্য শব্দটো ব্যৱহাৰ নকৰি গড় শব্দটো ব্যৱহাৰ কৰিছিলা। গতিকে ইয়াত আমি কি কৰিছোঁ? গড়ৰ ঠাইত মাধ্য বুলিও লিখিব পাৰি। গতিকে মাধ্য শব্দটো ব্যৱহাৰ কৰিছোঁ। আৰু আগতে তোমালোকে ৰাশি বা সংখ্যাকেইটাৰ বুলি পাইছিলা। ইয়াত পৰ্যবেক্ষণ সমূহৰ সমষ্টি বুলি লিখিছোঁ মই। পৰ্যবেক্ষণ মানে দিয়া থকা প্ৰতিটো ৰাশিয়েই একোটা পৰ্যবেক্ষণ। এতিয়া মই তোমালোকক এটা উদাহৰণৰ সহায়ত মাধ্য কেনেকৈ উলিয়াই বুজাই দিবলৈ লৈছোঁ। উদাহৰণটো হ'ল 10 জন ল'ৰাৰ উচ্চতা চেণ্টিমিটাৰত এনেধৰণৰ, মানে 10 জন ল'ৰাৰ উচ্চতা চেণ্টিমিটাৰত এনেদৰে দিয়া আছে: 132 চেণ্টিমিটাৰ, 137 চেণ্টিমিটাৰ, 141 চেণ্টিমিটাৰ,
135 centimeter, 136 centimeter, 143 centimeter, sorry, 148 centimeter. তাৰ পিছত 131, তাৰ পিছত 129, তাৰ পিছত 145 আৰু 140 এই সংখ্যাকেইটা দিয়া আছে। এতিয়া আমি ল'ৰাকেইজনৰ উচ্চতাৰ মাধ্য নিৰ্ণয় কৰিব লাগে আৰু উলিয়াব লাগে কেইজন ল'ৰাৰ উচ্চতা মাধ্য উচ্চতাতকৈ কম। এতিয়া আমি উলিয়াম যে মাধ্য উচ্চতা সমান মাধ্য উচ্চতা সমান কি কৰিম আমি দিয়া থকা উচ্চতাকেইটা যোগ কৰিম। ল'ৰাকেইজনৰ উচ্চতাৰ যোগফল তলত ল'ৰাৰ সংখ্যা। এতিয়া ইয়াত আমি গোটেইকেইটা যোগ কৰিম 132, 137, 141, 135, 136, 148, 131, তাৰপিছত 129, তাৰপিছত 145, তাৰপিছত 140 ডিভাইডেড বাই কেইজন ল'ৰা আছিল 1 2 3 4 5 6 7 8 9 10 এইকেইটা যোগ কৰিলে হ'ব এককটো সেন্টিমিটাৰ হ'ব কাৰণ উচ্চতাটো আমাক সেন্টিমিটাৰত দিয়া আছে। গতিকে 1 3 7 4 এই গোটেইকেইটাৰ যোগফল এইটো হ'ব কাৰণ 10 একক সেন্টিমিটাৰ সমান কিমান হ'ব 137 দহেৰে হৰণ কৰিলে সোঁফালৰ পৰা একৰ পিছত দশমিক সেন্টিমিটাৰ। ইয়াত সেন্টিমিটাৰটো তোমালোকে এইডালৰ লগত লিখিব লাগিব ইয়াত সেন্টিমিটাৰ। গতিকে ল'ৰাকেইজনৰ কি হ'ল উচ্চতাৰ মাধ্য হ'ল 137.4 সেন্টিমিটাৰ। আৰু আমাক আন এটা প্ৰশ্ন দিছিল কেইজন ল'ৰাৰ উচ্চতা মাধ্য উচ্চতাতকৈ কম মানে মাধ্য উচ্চতা 137.4তকৈ কম কেইজনৰ। এতিয়া এইটো 1 2 3 4 5 6 6জনৰ। গতিকে সেইটোৰ উত্তৰ হ'ব 6জন ল'ৰাৰ উচ্চতা মাধ্য উচ্চতাতকৈ কম। এতিয়া তোমালোকে মাধ্য নিশ্চয় বুজি পালা আৰু নিজে দেখিলা যে ইয়াত মাধ্যটো ওলাইছে 137.4 আৰু ইয়াত সংখ্যাকেইটাৰ কি হৈছে 137.4তকৈ সৰু বা ডাঙৰ সংখ্যা আছে আৰু কেতিয়াবা একে সংখ্যাও থাকিব পাৰে 2 3টা কিন্তু আটাইবোৰ 137.4 নাথাকে। তাৰপিছত আমি আহিম বিস্তাৰ পাবলৈ। বিস্তাৰ কাক বোলে যে কোনো এটা তথ্যৰ পৰ্যবেক্ষণসমূহৰ সৰ্বোচ্চ মান
আৰু সৰ্বনিম্ন মানৰ পাৰ্থক্যটো তথ্যখিনিৰ বিস্তাৰ বোলা হয়। মানে কি হয়, কোনো এটা তথ্যৰ পৰ্যবেক্ষণসমূহৰ মান, মানে তথ্য এটাত কিছুমান ৰাশি থাকে, সেই ৰাশিসমূহৰ ভিতৰত সৰ্বোচ্চ বা আটাইতকৈ ডাঙৰ আৰু সৰ্বনিম্ন মানে আটাইতকৈ সৰু সেই ৰাশি দুটাৰ পাৰ্থক্যকেই কি বুলি কোৱা হয়, বিস্তাৰ বুলি কোৱা হয়। এতিয়া মই এটা উদাহৰণৰ সহায়ত তোমালোকক বুজাই দিবলৈ ওলাইছোঁ। উদাহৰণটো হ'ল, ধৰা হ'ল এজন বেটছমেনৰ 10টা ইনিংছৰ ৰান এনেধৰণৰ 35, 23, 95, 67, 72, 119, 60, 45, 15 আৰু 85। এতিয়া এজন বেটছমেনৰ 10টা ইনিংছৰ ৰানবোৰ দিয়া আছে। আমি এইখিনি তথ্যৰ পৰা কি উলিয়াব লাগে, বিস্তাৰ উলিয়াব লাগে। এতিয়া ইয়াত কি হ'ব, সৰ্বোচ্চ ৰান কিমান আছে আমি চাই ল'ম। ইয়াত সৰ্বোচ্চ ৰান কিমান হ'ব, আটাইতকৈ ডাঙৰ এইকেইটা চাই যোৱা 119। তাৰপিছত সৰ্বনিম্ন ৰান কিমান, 15। এতেকে বিস্তাৰ ইকুৱেল টু কি হ'ব, সৰ্বোচ্চ পৰ্যবেক্ষণৰ পৰা অৰ্থাৎ সৰ্বোচ্চ ৰানৰ পৰা সৰ্বনিম্ন পৰ্যবেক্ষণ অৰ্থাৎ সৰ্বনিম্ন ৰানটো বিয়োগ কৰিম। গতিকে তথ্যখিনিৰ বিস্তাৰ হ'ল 104। তোমালোকে এইখিনি নিশ্চয় বুজি পালা। এতিয়া একেধৰণে মই অনুশীলনী 17Bৰ 1 নম্বৰ আৰু 2 নম্বৰ অংক দুটা কৰি দিছোঁ। তোমালোকে এইখিনি লিখি লৈ তাৰপিছত ভিডিঅ'টো চাই বুজি ল'বা, আৰু পিছৰখিনি মই নেক্সট ক্লাছত বুজাই দিম। ধন্যবাদ।